আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে চৰকাৰী টয়লেটৰ বাবে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব পাৰিব। আবেদনৰ সম্পূৰ্ণ প্ৰচেছবোৰ এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম। প্ৰথম কথা আমি আপোনালোকক জনাই দিব বিচাৰোঁ যে যিসকলে আগতে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে বহুতে ইতিমধ্যে টয়লেটসমূহ লাভ কৰিছে বা বহুতৰ একাউণ্টত প্ৰথম দ্বিতীয় কিস্তিৰ টকাটো সোমাই গৈছে। এতিয়া আকৌ যেহেতু চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে কিছুদিন আগতে বহুতে আবেদন কৰিছে। ইয়াৰ লগে লগেই চৰকাৰী টয়লেটৰ বাবেও চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছে। এতিয়া নতুনকৈ যিসকলে চৰকাৰী টয়লেটত আবেদন কৰিব তেওঁলোকে 20,000 টকা লাভ কৰিব তেওঁলোকৰ একাউণ্টত। এতিয়া আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদনটো কেনেকৈ কৰিব সেই সম্পৰ্কে আমি আপোনালোকক দেখুৱাই দিম। আপোনালোকে যিটো মোবাইলত ভিডিঅ'টো চাই আছে সেই মোবাইলটোৰ জৰিয়তে আবেদন কৰিব পাৰিব। তেনেহ'লে বলক আমি আপোনালোকক দেখুৱাই দিওঁ যে কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব চৰকাৰী টয়লেটৰ বাবে। তেনেহ'লে বলক মোবাইল স্ক্ৰীণত আমি আপোনালোকক এপ্লাই কৰিবৰ কাৰণে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে লিখি দিব টয়লেট এপ্লাই বুলি আপোনালোকে লিখি দিব। টয়লেট এপ্লাই বুলি লিখি দিয়াৰ লগে লগে যেতিয়া চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব। ইয়াত চাব পাৰিছে টয়লেট এপ্লাই বুলি আপোনাৰ গুগলতে হওক বা আপোনাৰ ক্ৰম ব্ৰাউজাৰে হওক টয়লেট এপ্লাই বুলি লিখি চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা আহি যাব লগিং বুলি আহি যাব। আপোনালোকে ইয়াত লগিঙত ক্লিক কৰি দিব। যেতিয়া লগিঙত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহি যাব। ইয়াত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো বহোৱাৰ পিছত গ্ৰেট OTPত ক্লিক কৰি দিব লাগিব। আমি এইখিনি কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আমি OTPটো বহুৱাই দিছোঁ। আপোনালোকে মোবাইল নম্বৰটো দিয়াৰ পিছত গ্ৰেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে OTP আহি যাব। OTPটো এইটো ঘৰত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াত এখন কেপচাৰ শ্ব' হ'ব। কেপচাৰটো এইটো ঘৰত বহুৱাই দিব। এইখিনি বহুৱাই আমি দেখুৱাই আছোঁ। ইয়াত আমি কেপচাৰটো বহুৱাই দিছোঁ। কেপচাৰটো বহুৱাই দিয়াৰ পিছত চাইন ইনত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াত আপোনাৰ নামটো আহি যাব। ইয়াত আপোনাৰ মোবাইল নম্বৰ আহি যাব। ইয়াত আপোনাৰ জেণ্ডাৰটো আপোনাৰ এড্ৰেছটো অট'মেটিকলি ইয়াত শ্ব' হৈ যাব। আপোনাৰ এড্ৰেছটো ইয়াত শ্ব' হৈ যোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব সেইখিনি আমি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনালোকে ছাইটত চাব পাৰিছে যে 3 লাইন দিয়া আছে। ইয়াত আপোনালোকে 3 লাইনত ক্লিক কৰি দিব। 3 লাইনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত নিউ এপ্লিকেশ্যন বুলি দিয়া আছে। ইয়াত নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। যেতিয়া নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব, নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। এনেকুৱা অহাৰ লগে লগে প্ৰথমতে ষ্টেট, ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ইয়াত আছাম চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত ইয়াত চাব পাৰিছে ডিষ্ট্ৰিক্ট চিলেক্ট। ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বাছি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে ব্লক নেম। ইয়াত আপোনালোকে ছাইটত ইয়াত ব্লক নেমত ক্লিক কৰি আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে পঞ্চায়ত নেম। ইয়াত আপোনালোকে পঞ্চায়ত নেমৰ ওপৰত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ পঞ্চায়তৰ নামটো বাছি আপোনাৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে ভিলেজ নেম। ইয়াত আপোনালোকে ভিলেজ নেমৰ ওপৰত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ গাঁৱৰ নামটো বাছি আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব। গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে হেবিটেশ্যন নেম। ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ গাঁৱৰ নামটোৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এখন ফৰ্ম আপোনাৰ কমপ্লিট হৈছে। দ্বিতীয়টো ফৰ্ম আহিব নেম অফ দ্য এপ্লিকেণ্ট এণ্ড পাৰ আধাৰ কাৰ্ড। ইয়াত আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে আপোনাৰ সেই আধাৰ কাৰ্ড মতে এইটো ঘৰত আপোনাৰ নামটো বহুৱাই দিব। ইয়াত চাব পাৰিছে আধাৰ কাৰ্ড নম্বৰ। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে চাব যে
ফাদাৰ হাজবেণ্ড নেম ইয়াত আপোনাৰ দেউতাকৰ নামটো লিখি দিব ইয়াত চাব পাৰিছে জেণ্ডাৰ ইয়াত আপোনালোকে ক্লিক কৰি মেল ফিমেল যিটো হয় ইয়াৰ পৰা চিলেক্ট কৰি ল'ব কেটাগৰী ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকে APL BPL আপোনাৰ কোনটো ৰেচন কাৰ্ড আছে সেই APL নে BPL সেইটো আপোনালোকে চিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে যে সাব ক্যাটাগৰী ইয়াত আপোনালোকে ক্লিক কৰি ইয়াত ST SC OBC কোনটো হয় আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে আধাৰ কাৰ্ড নম্বৰ ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো এইটো ঘৰত আকৌ বহুৱাই দিব লাগিব ইয়াত চাব পাৰিছে মোবাইল নম্বৰ এইটো ঘৰত আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব ইমেইল আইডিটো নিদিলেও হৈ যাব ইয়াত চাব পাৰিছে এড্ৰেছ ইয়াত আপোনাৰ এড্ৰেছটো বহুৱাই দিব লাগিব আপোনাৰ গাঁৱৰ নামটো ইয়াত লিখি দিব গাঁৱৰ নামটো লিখি দিয়াৰ পিছত এইটো এটা ইম্পৰ্টেণ্ট হয় যেহেতু টকাটো আপোনাৰ বেংক একাউণ্টত সোমাব সেইবাবে ইয়াত IFSC কোড আপোনাৰ বেংকৰ IFSC কোডটো এইটো ঘৰত বহুৱাই দিব বহুৱাই দিয়াৰ পিছত নেম অফ দা বেংক আপোনাৰ বেংকৰ নামটো এইটো ঘৰত লিখি দিব লিখি দিয়াৰ পিছত ইয়াত ব্ৰাঞ্চ of the bank আপোনাৰ বেংকৰ ব্ৰাঞ্চৰ নামটো এইটো ঘৰত লিখি দিব লিখি দিয়াৰ পিছত ব্ৰাঞ্চ এড্ৰেছ আপোনাৰ বেংকৰ ব্ৰাঞ্চটো কোনটো জায়গাত আছে সেই জায়গাৰ নামটো ইয়াত লিখি দিব ইয়াত চাব পাৰিছে বেংক ষ্টেট ইয়াত আপোনাৰ বেংক ষ্টেটটো দিব লাগিব ইয়াত চাব পাৰিছে যে বেংক ডিস্ট্ৰিক্ট বেংকটো কোনটো ডিস্ট্ৰিক্টত আছে ডিস্ট্ৰিক্টৰ নামটো লিখি দিব ইয়াত আপোনালোকে আসামটো বেংক ষ্টেটত আসামটো লিখি দিব আৰু বেংক ডিস্ট্ৰিক্টত কোনটো ডিস্ট্ৰিক্টত আপোনাৰ বেংকটো আছে সেই ডিস্ট্ৰিক্টৰ নামটো লিখি দিব ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো এইটো ঘৰত লিখি দিব ইয়াত চাব পাৰিছে কনফাৰ্ম একাউণ্ট নম্বৰ ওপৰত যিটো একাউণ্ট নম্বৰ দিব তলতো এইটো ঘৰতো একাউণ্ট নম্বৰ একে একাউণ্ট নম্বৰটো বহুৱাই দিব স্কেন ফাৰ্ষ্ট পেজ অফ দা বেংক পাছবুক আপোনাৰ বেংক পাছবুকটো এখন ফটো মাৰি ইয়াত চয়েস ফাইল ইয়াত ক্লিক কৰি দিলে আপোনাৰ গ্যালাৰী ওপেন হৈ যাব তাত গ্যালাৰীৰ পৰা আপোনাৰ বেংক পাছবুকৰ ফটোটো ইয়াত আপলোড কৰি দিব পিছত ইয়াত এপ্লাইত ক্লিক কৰি দিব আপোনাৰ কামখিনি সম্পূৰ্ণ হৈ যাব